নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। তৃতীয় পৰ্যায়ৰ নিৰ্বাচন চলি থকাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাম্প্ৰদায়িক মন্তব্য। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাম মন্দিৰ আৰু বাবৰি মছজিদৰ কথা উল্লেখ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে 400 আসনত এই কাৰণে জয়ী হ'ব বিচাৰিছো যাতে কংগ্ৰেছে অযোধ্যাৰ ৰাম মন্দিৰত বাবৰি তলা লগাব নোৱাৰে। নিৰ্বাচনী বিধি উলংঘা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে বাবৰি মছজিদ আৰু ৰাম মন্দিৰৰ প্ৰসংগ উত্থাপন কৰিছে। যদি আইন সকলোৰে বাবে সমান, প্ৰধানমন্ত্ৰী মোদীৰ বাবে এটা আইন আৰু বিৰোধীৰ বাবে আন এটা আইন কিয়? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলিকৈ নিৰ্বাচনী বিধি উলংঘা কৰে, কিন্তু তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰে নিৰ্বাচন আয়োগে। কিন্তু একেই ভুল বিৰোধী দলৰ নেতাই কৰিলে তাৰ স্থান হয় জেল। এখন দেশত দুটা আইন কেনেকৈ হ'ব পাৰে? পৰৱৰ্তী খবৰ, জনতাক বিভ্ৰান্ত কৰা পতঞ্জলিৰ ভুৱা বিজ্ঞাপনৰ বাবে ৰামদেৱৰ লগত সমাজৰ প্ৰভাৱশালী ব্যক্তি আৰু চলচ্চিত্ৰ তাৰকাও জগৰীয়া। এবাৰ উচ্চতম ন্যায়ালয়ে এই মন্তব্য কৰিছে। আন এটা খবৰ, নিৰ্বাচনৰ আগত ধন বিলাই হাতেলোতে ধৰা পৰিছে বিজেপিৰ মিত্ৰদল UPPLৰ নেত্ৰী। UPPLৰ নেত্ৰীয়ে হাতত বান্দিলে টকা লৈ ভোটাৰসকলক প্ৰলোভন দেখুৱাইছিল আৰু ভোটাৰসকলক ধন দি ভোট লোৱাৰ চেষ্টা চলাইছিল UPPLৰ এইগৰাকী নেত্ৰীয়ে। আৰু এইগৰাকী নেত্ৰীক ধৰিছে ৰাইজে আৰু আৰক্ষীয়ে জব্দ কৰিছে UPPLৰ নেত্ৰীৰ পৰা বান্দিলে টকা। ভোটাৰৰ মাজত টকা বিলাই আৰক্ষীৰ জালত ধৰা পৰিছে এইগৰাকী চিৰাং ব্লক UPPLৰ মহিলা কোষৰ নেতা ফ্লৰেন্স ইজলাৰী। আৰু মহিলাগৰাকীৰ লগত যোৱা ব্যক্তিজন হৈছে গাঁওৰক্ষী বাহিনীৰ সম্পাদক বিজয় মুছাহাৰী। এতিয়া প্ৰশ্ন হৈছে যে ধনৰ বিনিময়ত ভোট বিচৰাৰ ৰাজনীতি কৰিছে নেকি UPPL তথা বিজেপি মিত্ৰজোঁটে? এই কাৰ্যক তীব্ৰ গৰিহণা দিছে স্থানীয় লোক আৰু BPF-এ। এতিয়া প্ৰশ্ন হৈছে, দেশত চৰকাৰ থকাৰ পাছতো, আঁচনি দিয়াৰ পাছতো টকাৰ প্ৰলোভন দিয়াৰ অৰ্থটো কি বিজেপিৰ বাবে? পৰৱৰ্তী খবৰ, ন্যায় যাত্ৰাৰ পৰা ন্যায় যুদ্ধত নামিছে কংগ্ৰেছ। যুৱকে মহিলা কৃষক শ্ৰমিক সমতাৰ হৈ যুঁজিব এতিয়া কংগ্ৰেছ। নিবনুৱা যুৱকৰ চাকৰি নিশ্চিতকৰণৰ প্ৰতিশ্ৰুতি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। বছৰে প্ৰতি কোটি কোটি মহিলাৰ একাউণ্টলৈ 1 লাখ টকাকৈ দিয়াৰ কথা ঘোষণা কৰিছে কংগ্ৰেছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৈছে, যদি 2024 চনত কংগ্ৰেছে চৰকাৰ গঠন কৰিব পাৰে তেনেহ'লে বছৰে প্ৰতি কোটি কোটি মহিলাৰ বেংকৰ একাউণ্টত 1 লাখ টকাকৈ দিয়া হ'ব। আন এটা খবৰ, মল্লিকাৰ্জুন খাৰ্গেৰ জোৱায়েকৰ বিৰুদ্ধে CBIত 800 কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ। এইবাৰ চৰ্চাত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ জোৱায়েক। খাৰ্গেৰ জোৱাই তথা কৰ্ণাটকৰ কলাবুৰাগী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাধাকৃষ্ণ দুধমণিকে ধৰি আন 5 গৰাকীৰ বিৰুদ্ধে 800 কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। বিজেপিৰ বেংগালুৰুৰ দক্ষিণ জিলাৰ সভাপতি NR ৰমেশে CBI আৰু কৰ্ণাটক লোকায়ুক্তত লিখিত এজাহাৰ দাখিল কৰিছে। পৰৱৰ্তী খবৰ, লোকসভা নিৰ্বাচনৰ মাজতে বিপৰ্যয় আহিল বিজেপিলৈ। বিপদত পৰিছে হাৰিয়ানাৰ বিজেপি চৰকাৰ। 4জন নিৰ্দলীয় বিধায়কে প্ৰত্যাহাৰ কৰিলে বিজেপিৰ সমৰ্থন। ইয়াৰ বিপৰীতে তেওঁলোকে কংগ্ৰেছক বাহিৰৰ পৰা সমৰ্থন জনোৱাৰ সিদ্ধান্ত লৈছে। ইয়াৰ উপৰি তেওঁলোকে আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে থাকিব বুলি ঘোষণা কৰিছে। এই নিৰ্দলীয় বিধায়ক কেইজন ক্ৰমে পুন্দ্ৰিৰ সমষ্টিৰ ৰন্দীৰ গোলাম, নীলুকেৰীৰ ধৰ্মপাল গুণ্ডাৰ, দাদ্ৰিৰ হোমবীৰ সিং চাংৱান আৰু বাদশাহপুৰৰ ৰাকেশ
দলতাবাদ। এই চাৰিগৰাকী বিধায়কে কিছুদিন পূৰ্বে বিজেপি চৰকাৰলৈ সমৰ্থন জনাইছিল। এতিয়া তেওঁলোকে কংগ্ৰেছক প্ৰত্যক্ষভাৱে সমৰ্থন জনাব নোৱাৰে। তেনে কৰিলে দল ত্যাগ আইনৰ আওতালৈ আহিব পাৰে। সেইবাবে তেওঁলোকে বাহিৰৰ পৰাই কংগ্ৰেছক সমৰ্থন জনাব বুলি ঘোষণা কৰিছে।